তো শ্রদ্ধা রাইজ স্বাগতম জানাইছো বি ব্লগ চ্যানেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজি নলবাৰী ৰাসত আহিছোঁ আৰু গেটখন চাওক ইয়াত কৃষ্ণৰ ফটো মানে চেঞ্জ হৈ থাকে আৰু এইফালে ঈদগাহ ফিল্ডখন কিমান ধুনীয়া লাগিছে চাওক ৰাসৰ কাষতে এনেকে ঈদগাহ ফিল্ড আৰু এনেকে নলবাৰী আহি পালোঁ আৰু মছজিদৰ সন্মুখত বৰ মছজিদৰ সন্মুখত গাড়ীখন পাৰ্কিং কৰিলোঁ আৰু এইফালে এতিয়া চিধা আমি যাম ইয়াৰ পৰা মানে গাড়ী নিব নিদিয়ে আৰু এনেকে গাড়ী চাৰি পাৰ্কিং কৰি ধুনীয়াকৈ এতিয়া যাব আহিছোঁ ৰাসৰ ফালে আৰু মানুহ আজি বেছি দেখা নাই কাৰণ ৰাস শেষে প্ৰায় আজি 12-13 দিনমান চলি আছে যিহেতু গতিকে মানুহ অলপ আজি কম এতিয়া ৰাসৰ ভিতৰে গৈ আছোঁ এইটো ৰাস্তাৰে আহি পাই গ'লোঁ হৰি মন্দিৰ এতিয়া হৰি মন্দিৰৰ গেটখনেৰে ভিতৰত সোমাই দেখাই আছোঁ কি আছে আৰু ভিতৰত সোমাই দেখিছোঁ কিমান ধুনীয়াকৈ এইবিলাক এইফালে এনেকৈ সজাই ৰাখিছে আৰু এইফালে এইটো গণেশৰ মূৰ্তি মানে ৰবট টাইপ আৰু এইফালে বৃন্দাবনখন একদম মানে অৰিজিনেল ভাইবছ এটা আছে মানে অৰিজিনেল ফিল এটা আছে ইমান ধুনীয়াকৈ মানে সজাইছে এইবাৰ আৰু সেইফালে ওপৰফালে আৰ্টিফিচিয়েল মানে এটা ৱাটাৰফল চাওক কিমান ধুনীয়া লাগিছে এইবাৰ আৰু এই হৰি মন্দিৰটোৰ সন্মুখতে মানে চাৰিওফালে এইবাৰ মূৰ্তিবিলাক ৰাখি থৈ দিছে গতিকে মূৰ্তিবিলাক যিহেতু শুৱালকুছিত দেখাইছিলোঁ ইয়াতো ছেমে হ'ব সেইকাৰণে সেইবিলাক ভিডিঅ' কৰি থকা নাই বাৰু এইটোৱে হৰি মন্দিৰ আৰু এই গোটেই ফিল্ডখন এনেকৈ ধুনীয়াকৈ সজাইছে এইবাৰ আৰু সেইফালে ফাংচন চাংচন কিবা কিবি চলি আছে নলবাৰী ৰাসৰ চেল্ফি পইণ্ট এইবাৰ এইটো ইয়াতে একদম চেল্ফি লোৱাত মানুহ পূৰা ব্যস্ত ফটো উঠাত আৰু এইবাৰ মানে বহুত বেলেগ বেলেগ ধৰণৰ কৰিছে নলবাৰী ৰাসখন চাওক কিমান মানে অৰিজিনেল যেন লাগে আৰু এইফালে মাখন চুৰি কৰি মানে কৃষ্ণ দৌৰি আছে আৰু মাকে পিছে পিছে এনেকৈ খেদি আছে দৈত্য অংশ জন্মি তোমাৰ আচৰণ কথা বতৰাবোৰ একেবাৰে আফৰিক হৈ গৈছে আৰু এইফালে পুতলাৰ থিয়েটাৰ আমি যে পুতলা নাচ বুলি কওঁ বহুত দিন মূৰত দেখিলোঁ আৰু আহি আহি আমি সেইখিনি পাই গ'লোঁ আৰু এইফালে এইখনে মঞ্চ আৰু ইয়াতে গান চান চলি আছে মানে স্থানীয় শিল্পীবিলাকৰ আৰু এনেকৈ আহি পাই গ'লোঁ অসম গ্ৰন্থালয় নলবাৰী ৰাসৰ আৰু এইফালে গোটেই গ্ৰন্থবিলাক আছে গতিকে চাই লওঁ এখন ভাল কিতাপ আৰু এনেকৈ ব্ৰিজৰ ওপৰত উঠিলোঁ আৰু সেইফালে দেখিছোঁ এইখন মানে ইণ্ডিয়া গেট এনেকুৱা লাগিছে মানে দিল্লী লালকিল্লাৰ ওপৰত উঠি ইণ্ডিয়া গেটখন চাই আছোঁ কিবাকে দলংখন পাৰ হ'লোঁ এতিয়া সেইফালে যাম তাৰ আগত দেখিছোঁ এইফালে বাণিজ্য মেলাত বহুত বেছি ভিৰ আৰু বাণিজ্য মেলাত একদম মূৰতে আছে ইণ্ডিয়া গেটখন আৰু এইখন দলংখনেৰে আমি এতিয়া খোজকাঢ়ি আহি আছোঁ আগফালে যাম তাত কি কি আছে চাম সোনকালে মানে আমি চাই আছোঁ সেইকাৰণে ভিডিঅ'টো বেছি দীঘল নকৰোঁ বাৰু কিন্তু একদম ইম্পৰ্টেণ্ট বস্তুখিনিহে চাম আৰু আপোনালোকক দেখাম আৰু দলং পাৰ হৈ পাই গ'লোঁ প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা গতিকে ভিতৰত কি আছে চাওঁ সোমাই দেখিছোঁ কীৰ্তন ঘৰৰ এইটো মানে ইয়াত ৰাখিছে আৰু এইফালে লাচিত বৰফুকন আৰু এইফালে ব্ৰিটিছৰ কুটিল ষড়যন্ত্ৰৰ ফলত যে মানে 1874 চনত বিচ্ছিন্ন হৈ থান হৈ গৈছিল আমাৰ সাংস্কৃতিক অখণ্ড ভাৰত আহক জানো আৰু ইয়াত কুমাৰ ভাস্কৰ বৰ্মাৰ বিষয়ে গোটেই ৰুমটোৰ ভিতৰতে লিখি থৈ দিছে ইমান বৰ পঢ়িলে বাৰু 2-3 ঘণ্টা গুচি যাব কিন্তু দেখাই দিছোঁ আপোনালোকক আৰু ফাইনেলি আহি পাই গ'লোঁ ব্লেক এণ্ড হোৱাইটৰ দোকান বলক বিকাশক লগ কৰোঁ আৰু সেইফালৰ পৰা চিধা ইয়াত সোমালোঁ আমি ইয়াত অলপ ভিৰ বেছি মানে তাত ভিৰ নাছিল কিন্তু ইয়াত ভিৰ আৰু এইফালে গান চান পূৰা বাজি আছে হোটেলবিলাক কিবা এটা মানে অসমীয়া সংস্কৃতি জিলিকি আছে আৰু ফাইনেলি আহি পাই গ'লোঁ মেলাখন এইফালে গোটেই মেলাখন ইয়াতে আছে আৰু ইয়াত মানুহ বহুত বেছি আৰু এইফালে এইটো চাওকহে এইটো কেনেকুৱা বস্তু আৰু আটাইতকৈ ডেঞ্জাৰ যিটো বস্তু সেইটো এইফালে চলি আছে একদম ডেঞ্জাৰ ভিতৰে মানে মানুহখিনি একদম চিঞৰি উঠি আছে আৰু তাৰ পৰা চিধা আহিলোঁ বাণিজ্য মেলাত বলক ভিতৰত যাওঁ আৰু বাণিজ্য মেলাৰ ভিতৰত ইণ্ডিয়া গেট চাওঁ আৰু বাণিজ্য মেলাৰ ভিতৰত দুয়োফালে বহুত অত্যাধুনিক বস্তু ওলাইছে আৰু কাপোৰৰ দোকান কিন্তু বেছি চব ৰাসতে এইবাৰ কাপোৰৰ দোকান বহুতেই বেছি আৰু আগফালে দেখাই আছোঁ ইণ্ডিয়া গেট কিমান ডাঙৰ আৰু আহি বাণিজ্য মেলাত এখন দোকানত কিন্তু কিছু চাব লগা বস্তু আছে এইটো দাম সুধিছিলোঁ মই 20,000 মানে কাৰেণ্টত দি থৈ এনেকৈ পানী সেইখিনিয়ে ঘূৰি থাকে আৰু এইফালে আৰু সেইফালে এইটো আৰু বাণিজ্য মেলাৰ শেষত আহি পাই গ'লোঁ এনেকৈ ইণ্ডিয়া গেট কিমান ডাঙৰ ইণ্ডিয়া গেট চাই একদম অৰিজিনেলটো যেন লাগিছে ইমান ডাঙৰ আৰু এনেকৈ কিবা কিবিকে ৰাস্তাই যিহেতু অলপ ৰাতিও হ'ল আৰু বহুত ভিৰ আৰু গান বাজনা এনিটাইম বাজি থাকে সেইকাৰণে ভিডিঅ' মানে ভালদৰে কৰিব নোৱাৰিলোঁ তথাপিতো যিখিনি পালোঁ কৰিলোঁ এতিয়া চিধা গৈ আছোঁ গাড়ীত